ৰাইজৰ কাৰণেতো হৈ থকা নাই তেওঁলোক যদি নিজৰ কৰ্তব্যটো ডিব্ৰুগড়ক ৰিপ্ৰেজেণ্ট কৰা ব্যক্তি হিচাপে যদি কেবিনেট মন্ত্ৰী নিজকে যদি ভাবিলে হয় তেতিয়া তেওঁলোকে নিশ্চয় তেওঁলোকে পুলিচৰ লগত হয়তো আলোচনা কৰিলে হয় তেওঁলোকে ডিব্ৰুগড়ত এনেকুৱা ডাঙৰ ঘটনা এটা হৈছে আৰু দুজন কেবিনেট মন্ত্ৰী ডিব্ৰুগড়ত থকাৰ পিছতো ইমান ডাঙৰ ঘটনা এটা হ'লেও তেওঁলোকৰ এইটো খবৰ নাই বা তেওঁলোকে আজিলৈকে নিজৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই বৰ আচৰিত ধৰণৰ কথা যিটো মেটাৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিবলগীয়া হ'ল সেই মেটাৰত আমাৰ দুজন কেবিনেট মন্ত্ৰীও নিজৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই দিয়া তেওঁলোকে বিমল বৰা ডাঙৰীয়া হওক বা প্ৰশান্ত ফুকন ডাঙৰীয়া হওক তেওঁলোকেতো গোটেই মেটাৰটোৰ ওপৰত নিজৰ ববিয়াকে এখন অলপ ইনফৰমেশ্যন গোটাই মেলি ৰাজহুৱাভাৱে পাব্লিকক জনাব লাগিছিলে কি হৈছিলে কি নাই হোৱা কিয় এই ঘটনাটো হ'ল ইয়াৰ কাৰণে কোন দোষী পুলিচে যিটো কৰিছে সেইটো উচিত কৰিছে নে নাই কৰা কিন্তু নিজৰ গা দিলেতো সেইটো যথেষ্ট নহয় তেওঁলোকে নিজৰ ৰোল যিটো প্লে কৰিব লাগিছিলে দে আৰ ফেইল টু ডিসচাৰ্জ দেয়াৰ ৰোল ইন দ্য পাব্লিক ইণ্টাৰেষ্ট আপুনি এই সমস্ত ঘটনাটোৰ লগত কোন কেনেকে কি ৰাজনীতিক জড়িত হৈ আছে বুলি ভাবে এইটোতো তদন্ত বিষয় কিন্তু নিশ্চয় ইয়াত ৰাজনীতি আছে কাৰণ যি ধৰণে গোটেই ঘটনাটো লৈ যোৱা হৈছে আৰু এনেকুৱাতো ঢেৰ কেছ আছে আপোনালোকৰতো সদায় ৰিপৰ্টিং হৈ আছে য'ত আপোনালোকে দেখিব যে এনেকুৱা ইয়াতকৈ সাংঘাতিক কেছ আছে য'ত হেণ্ডকাপটোতো বহুত দূৰৰ কথা ৰাজনীতি নিচিনাকৈ অনা নিয়া হৈছে তাৰ উপৰিও এনেকুৱা ঢেৰ কেছ আছে য'ত কেছ ৰেজিষ্টাৰ হ'ব লাগিছে তাতো কেছ ৰেজিষ্টাৰ হোৱা নাই কিন্তু যিটো কেছ ৰেজিষ্টাৰ হ'ব নালাগে তাত কেছো ৰেজিষ্টাৰ হৈছে এৰেষ্টো হৈছে হেণ্ডকাপো লগোৱাইছে গতিকে অবভিয়াছলি ইয়াত ৰাজনীতিও আছে পলিটিকেল ইনফ্লুৱেঞ্চ আছে চবটো আছে নথকা নহয় আপোনাৰ আসাম হিউমেন ৰাইটছ কমিশ্যনে নটিচ এখন জাৰি কৰিছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ যাতে তেওঁক এখন ইম্পাৰ্চিয়েল ইনকুৱাৰী এটা কৰিবলৈ কাৰণে তেওঁক ডাইৰেকশ্যন দিয়া হৈছে আৰু SP ডিব্ৰুগড় OC দুলীয়াজান আৰু আই কনচাৰ্ণলৈ নটিচ জাৰি কৰা হৈছে তেওঁলোকক নিজৰ জবাব দিবৰ কাৰণে দিয়া হৈছে গতিকে এইটো আমাৰ কাৰণে ভাল খবৰ যাতে আসাম হিউমেন ৰাইটছ কমিশ্যনে আমাৰ যিটো আমাৰ ডে টু ডে পাব্লিক লাইফৰ মানুহৰ যিটো পাৰ্চনেল লিবাৰ্টিটো থাকিব লাগে তাৰ কগনিজেঞ্চটো লৈছে আৰু সংগজ্যোতি বৰুৱাক বেআইনীভাৱে হেণ্ডকাপ লগাই সেইদিনাখন আদালতত অনা হৈছিলে যিটো তেওঁলোকে পুলিচে কেতিয়াও সেই কৰিব নালাগিছিলে আৰু এইটো কোনো ফালৰ পৰা গ্ৰহণযোগ্য নহয় আৰু তাৰ উপৰিও এই গোটেই ঘটনাটোক এনেকুৱা দেখুৱাবলৈ চেষ্টা কৰিলে যে সংগজ্যোতি বৰুৱাক কিবা 307 কেছ এখনতে 307 যিটো এতিয়া বৰ্তমান BNSত 109 হয় সেনেকুৱা এখন গোচৰত অনা হৈছিলে সেইকাৰণে তেওঁক হেণ্ডকাপ লগাই মেলি থানাত কোৰ্টলৈ অনা হৈছিলে যিটো প্ৰকৃততে মিছা কথা আছিলে যিটো গোচৰত তেওঁক এৰেষ্ট কৰি অনা হৈছিলে সেই গোচৰত 109ৰ কোনো ছেকশ্যন নাছিলে তাৰ উপৰিও সংগজ্যোতি বৰুৱাক যি ধৰণে অনা হৈছে সেইটো কোনো ফালৰ পৰা অসম নালাগে পৃথিৱীত কোনো মানুহে গ্ৰহণ কৰিব নোৱাৰে সেই গোটেই বস্তুটো মোৰ যেতিয়া চকুত পৰিলে যেতিয়া মই গম পালোঁ তেতিয়া মই হিউমেন ৰাইটছ কমিশ্যনলৈ এখন মেইল যোগেদি কমপ্লেইন এখন দিছিলোঁ আসাম পুলিচ একাউণ্টেবিলিটি কমিশ্যনলৈও দিছিলোঁ আৰু তাৰ ওপৰতে আজি যিটো ব্যৱস্থা লৈছে সেইটো কাৰণে আমি আসাম হিউমেন ৰাইটছ কমিশ্যনক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু কৰিছোঁ যে তেওঁলোকে এই গোটেই মেটাৰটোৰ ওপৰতে কগনিজেঞ্চ লৈছে আৰু এই গোটেই ঘটনাটোৰ ওপৰতে বৰ দুখ লগা কথা যিটো পুলিচেতো নিজৰ ডিউটিত ফেইল হৈছে বুলি ক'ব লাগিব কাৰণ চাব লাগে যিটো গোচৰত এৰেষ্ট কৰিছিলে সেই গোচৰটোত এৰেষ্ট নকৰি পিনে নটিচতো এই গোটেই ঘটনাটো ইনভেষ্টিগেশ্যন কৰিব পাৰিলে হয় যিদিনাখন কেছ ৰেজিষ্টাৰ হৈছিলে সংগজ্যোতি বৰুৱাক এৰেষ্ট নকৰি তেওঁক নটিচো দিব পাৰিলে হয় কাৰণ এইটো প্ৰাইভেট দুই পাৰ্টিৰ প্ৰাইভেট কাজিয়াৰ ওপৰতে পুলিচে সুমোটো কেছ যেতিয়া ৰেজিষ্টাৰ কৰিছে তেখেতক এখন নটিচো জাৰি কৰিব পাৰিলে হয় নটিচ জাৰি কৰাৰ পিছতো তেওঁক হয়তো থানাত সোধপোছ কৰাৰ পিছত তদন্ত কৰাৰ পিছতো যদি এৰেষ্ট কৰিবলগীয়া হ'লে এৰেষ্ট কৰিব লাগিছিলে কিন্তু তদন্ত নকৰাকৈ তেখেতক যি ধৰণে এৰেষ্ট কৰি অনাৰ পিছত তেখেতক ৰাজহুৱাভাৱে অপদস্থ কৰিলে সেইটো ষড়যন্ত্ৰমূলকভাৱে কাৰোবাৰ যদি ষড়যন্ত্ৰ আছিলে পুলিচো সেই ষড়যন্ত্ৰৰে আগভাগ লোৱা নিচিনাকৈ প্ৰতীত হৈছে